আমাৰ ৰাধাকৃষ্ণ আশ্ৰমৰ পৰা আজি বৰ্তমান যেহেতু কালি আমাৰ ৰথযাত্ৰা আজি চাওক দলে বলে ৰাতি মোটামুটি এতিয়া মোটামুটি 1টা বাজে চবে হাতে কামে কাজে চবে লাগি আছে। আমাৰ এইফালে গোবিন্দ ভাই আছে, তুফান ভাই আছে আৰু আমাৰ বিভিন্ন এই গাঁৱৰ ৰাইজ বাকী চবে হাতে কামে চবে লাগি আছে। এটা উৎসৱ হৈ গ'ল এতিয়া টাইম দিনে ৰাতি কাটি আছে। আৰু লগ আপোনালোকক আৰু এটা জেগাত মই লৈ গৈছোঁ, আমাৰ ৰাধা কৃষ্ণ আশ্ৰম হয় আৰু ইয়াৰ পৰা আমাৰ ৰথ যাব কালি ইয়াৰ পৰা আৰু লগতে উভতি আহিব আমাৰ নেপালী সমাজৰ খুব ধুনীয়া মন্দিৰ এটা আছে, ৰামকৃষ্ণ মন্দিৰ, তাতে আহিব। মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ ইয়ালৈ, বেছি দূৰ নহয়, ওচৰতে। কিমান ধুনীয়া মানে সজোৱা হৈছে আপোনালোকে চাওক। আৰু আমাৰ ৰথযাত্ৰা কমিটিৰ উদযাপন কমিটিৰ বিষয়ববীয়া যিমান আছে আপোনালোকৰ সহযোগৰ কাৰণে আজি এইখিনি হ'ব পাৰিলে। আৰু আপোনালোকে সদায় তেনেকুৱাই যেই আমাৰ ৰথযাত্ৰা যেতিয়ালৈকে মহাপ্ৰভুৰ মানে সেৱা শেষ হৈ নাযায় তেতিয়ালৈকে এনেকুৱাই আপোনালোকে হাতে কামে লাগক। চাকি ধুনীয়া ৰমক ঝমক মানে ধুনী লাইট চাইট লগাই পেণ্ডেল চেণ্ডেল বনাই ইমান ধুনীয়া। লগতে আমাৰ এইফালে ঝাণ্ডা চাণ্ডা লগাই ধুনীয়া ৰাতি আজি ইমান ৰাতি হৈ গ'ল, চবে হাতে কামে লাগি সঁহাৰি দিছে। তাৰ কাৰণে মই আমাৰ পূজা কমিটিক অশেষ ধন্যবাদ দি জ্ঞাপন কৰি আছোঁ মোৰ ফালৰ পৰা। আৰু এনেকৈ আমি সদায় আগবাঢ়ি যাম বুলি চবকে কামনা কৰিলোঁ। ধন্যবাদ। জয় জগন্নাথ।